অসমত পুনৰ হ'ব ডাবল ইঞ্জিনৰ চৰকাৰ। পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি অসমত চৰকাৰ গঠনৰ বাবে মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক প্ৰস্তাৱ দাখিল কৰিছিল বিজেপিয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অনুমোদন কৰি ৰাজ্যপালৰ কাৰ্যালয়ে জাৰি কৰিছে অধিসূচনা। বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপেও নিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চৰ্চা চলিছে কোন কোন বিধায়কে স্থান পাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাত। অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব। আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব। আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব।